যে 6টা জনগোষ্ঠীৰ জনজাতি কণ্ঠক যাতে এক্সিষ্টিং ট্ৰাইবেল ব্লকৰ কোনো হানি বিঘিনি নহয় আমি কৈ আছোঁ বাৰে প্ৰতি কৈছোঁ আমি কৈছোঁ সংবিধান সংশোধন কৰি দিয়ক তথাপিতো 7.5% যিসকলে বুক কৰি আছে তেখেতলোকৰ অধিকাৰ কাঢ়ি আনিব নালাগে আমি কৈছোঁ আমি ভাই ককাইদেউৰ কথাবিলাক পাতিছোঁ যদি আমি ভাই ককাইদেউৰ কথাবিলাক পতাৰ পিছত তেখেতলোকে যদি আমাক শত্ৰু জ্ঞান কৰে তেতিয়াহ'লে তাতো আমি ভাবিবলৈ বাধ্য যে পৰিৱেশটো কি হৈছে পৰিস্থিতি কি হৈছে কোনে কৰিছে কেলৈ কৰিছে কি যুক্তিত কৰিছে কি পলিটিক্স আছে তাত অসমখনক লৈ ইমান নিকৃষ্ট পলিটিক্স কৰাৰ কাৰণ কি তাক জানিব লাগিব আমি কাৰণ অসমত বহুত সমস্যা আছে অসমৰ উজনি অসমৰ প্ৰতিটো প্ৰান্তত কি ধৰণৰ মানুহ মৰিছিলে কি ধৰণৰ পৰিৱেশ সৃষ্টিছিলে সেইটো আমি জানোতো আমাৰ ব্লাডত আছে নহয় এইবিলাক কথা আমি পাহৰা নাই নহয় গতিকে এখন অসম হয় অসম কাৰো সম্পত্তি নহয় এখন অসম আমাৰ সম্পত্তি অসমীয়া সম্পত্তি গতিকে ইয়াত যদি কোনোবাই দাদাগিৰি কৰে এনেকৈ নচলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ